ন-দুৱাৰ ভিত্তিত যি প্ৰশিক্ষণ শিবিৰ আচলতে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেতৃত্ব গ্ৰহণ কৰিছে যে সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে, যিটো গুৱাহাটীত আচলতে ঝুমুৰক বিশ্বৰ অভিলেখ সৃষ্টি কৰিয়াৰ এটা সপোনেৰে আগবাঢ়িছে। গতিকে আজি 4দিনীয়া কাৰ্যসূচীৰে আমাৰ চাহ মজদুৰ ভাই ভনীসকলে লৈ পেলাই প্ৰশিক্ষকৰ জৰিয়তে এই প্ৰশিক্ষণ শিবিৰ আজি অনুষ্ঠিত হৈছে খুব আনন্দমুখৰ পৰিৱেশত। ইয়াত চাহ জনগোষ্ঠী আমাৰ ছাত্ৰ সন্থায়ো এক নেতৃত্ব গ্ৰহণ কৰিছে, চাহ মজদুৰ সংঘৰ ফালৰ পৰাও ইয়াত সহযোগিতা বা আদিবাসী লোকসকলক সহযোগিতা আগবঢ়াইছে যে আমি সকলোৱে মিলি পেলাই আমাৰ যিটো আচলতে চহকী সংস্কৃতি আছে, কাৰণ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে চাহ জনগোষ্ঠীৰ যিটো চহকী কৃষ্টি সংস্কৃতি আছে ঝুমুৰ, গতিকে ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে মনে প্ৰাণে বিচাৰোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেতৃত্ব গ্ৰহণ কৰিছে যে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ভিত্তিত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছে। মই আশা কৰোঁ যি সপোন লৈ আগবাঢ়িছে সেই সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু আমাৰ শিল্পীসকলৰ যি প্ৰতিভা আছে ঝুমুৰৰ ক্ষেত্ৰত তেওঁলোকেও নিজে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ব আৰু ঝুমুৰ এই নৃত্যটোক আমি আৰু আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব পাৰিম, এই আশা আজি এই দিনটোত ন-দুৱাৰৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ মই অনুভৱ কৰিছোঁ আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব পাৰিব, আমাৰ অঞ্চলৰ তেওঁলোকে সন্মান বঢ়াবলৈ সক্ষম হ'ব। ন-দুৱাৰ ভিত্তিত যি প্ৰশিক্ষণ শিবিৰ আচলতে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেতৃত্ব গ্ৰহণ কৰিছে যে সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে, যিটো গুৱাহাটীত আচলতে ঝুমুৰক বিশ্বৰ অভিলেখ সৃষ্টি কৰিয়াৰ এটা সপোনেৰে আগবাঢ়িছে। গতিকে আজি 4দিনীয়া কাৰ্যসূচীৰে আমাৰ চাহ মজদুৰ ভাই ভনীসকলে লৈ পেলাই প্ৰশিক্ষকৰ জৰিয়তে এই প্ৰশিক্ষণ শিবিৰ আজি অনুষ্ঠিত হৈছে খুব আনন্দমুখৰ পৰিৱেশত। ইয়াত চাহ জনগোষ্ঠী আমাৰ ছাত্ৰ সন্থায়ো এক নেতৃত্ব গ্ৰহণ কৰিছে, চাহ মজদুৰ সংঘৰ ফালৰ পৰাও ইয়াত সহযোগিতা বা আদিবাসী লোকসকলক সহযোগিতা আগবঢ়াইছে যে আমি সকলোৱে মিলি পেলাই আমাৰ যিটো আচলতে চহকী সংস্কৃতি আছে, কাৰণ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে চাহ জনগোষ্ঠীৰ যিটো চহকী কৃষ্টি সংস্কৃতি আছে ঝুমুৰ, গতিকে ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে মনে প্ৰাণে বিচাৰোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেতৃত্ব গ্ৰহণ কৰিছে যে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ভিত্তিত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছে। মই আশা কৰোঁ যি সপোন লৈ আগবাঢ়িছে সেই সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু আমাৰ শিল্পীসকলৰ যি প্ৰতিভা আছে ঝুমুৰৰ ক্ষেত্ৰত তেওঁলোকেও নিজে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ব আৰু ঝুমুৰ এই নৃত্যটোক আমি আৰু আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব পাৰিম, এই আশা আজি এই দিনটোত ন-দুৱাৰৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ মই অনুভৱ কৰিছোঁ আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব পাৰিব, আমাৰ অঞ্চলৰ তেওঁলোকে সন্মান বঢ়াবলৈ সক্ষম হ'ব।